আরে এটা কি বলি কয় পাতি করলা কোয়া পাতি করলা হাই ফ্ৰেণ্ডছ আপোনালোকৰ কি খবৰ মোৰ হলে খবৰ ভাল নহয় দেই মোৰ বিৰাট আঁঠুৰ বিষ ভৰিৰ বিষ মই এতিয়া কিন্তু হস্পিটেলৰ পৰা বাহিৰে বাহিৰে বজাৰখনত সোমাইছোহি হস্পিটেলত কিয় গৈছিলোঁ জানেনে বন্ধুসকল মোৰ আঁঠুটো এক্সৰে কৰিবলৈ ৰিপৰ্ট পিছে কালিহে পাম দেই চাওকচোন বজাৰখনত আহি আপোনালোকক কি ধুনীয়া ধুনীয়া বস্তু দেখাই আছোঁ একদম ফুটফুটীয়া ৰং বিৰঙৰ এবিধ কুকুৰা এয়া হ'ল চীনা মুৰ্গী আমি চীনা মুৰ্গী বুলিয়ে কওঁ এই মুৰ্গীবিধ হয়তো আমি কোনোদিন খাই পোৱাও নাই আৰু নাখাওঁ ভৱিষ্যতে দেই ইমান মৰম লগা বস্তুবিলাক খাবলৈ বহুত বেয়া লাগে হয়নে বন্ধুসকল এয়া এইবিধো বহুত মৰম লগা এই যে ৰঙা ৰঙা দেখা পাইছে আপোনালোকে এয়া হ'ল ভোট জলকীয়া আমাৰ অসমৰ বিশ্ববিখ্যাত ভোট জলকীয়া এয়া ৱৰ্ল্ডত ফেমাছ হয় এই জলকীয়াবিধ আপোনাক কোনোবা খাই পাইছেনে বন্ধুসকল মই পিছে খাই পাইছোঁ আৰু ইয়াৰ চেণ্ট যিটো স্মেল হয় ন গোন্ধ মই বহুত ভাল পাওঁ আৰু মই খায়ো খুব ভাল পাওঁ এয়া হ'ল মোৰ বহুত ভাল লগা এবিধ খাদ্য কেঁকুৰা মই কেঁকুৰা খাই খুব ভাল পাওঁ বন্ধুসকল কিন্তু মই বনাবও নাজানো না মই মাৰিব জানো না মই বাচিব জানো অকল খাব জানো এইটোতো আমি ভেন্দি বুলি কওঁ আৰু এইটো কি বুলি কয় পাতি করলা এইটো মই প্ৰথমবাৰ দেখা পাইছোঁ দেই পাতি কল্লা মই কিন্তু হেৰিত দেখা পাইছোঁ ভিডিঅ'ত দেখা পাইছোঁ এই অৰুণাচলৰ ফালে দেখা পাইছোঁ অৰুণাচলৰ ভিডিঅ'বিলাকত এইটো দেখা পাইছোঁ পাতি কল্লা খাই কেনেকুৱা লাগে অথনিৰ পৰা কৈ আছে বহুত টেষ্টি আছে টেষ্ট এতিয়া টোটেল কিমান হ'ল 15-40 টকা আৰু এইফালে 80 টকা হ'ল কি কথা কয় কি 80 টকা হৈছে ফুলকবি 40 ইয়াত 40 টাকা 40 টাকা দিলি এটাতো 15 টাকা আর 15 টাকা কিমান হ'ল 40 টাকা 40 80 টাকা এয়া আমি ঘৰলৈ বুলি বেক কৰিছোঁ সময়ো বহুত হ'ল বন্ধুসকল কিয়নো হস্পিটেলতে বহুত সময় লাগিলে তাৰপিছত আহিছোঁ বজাৰখনলৈ গতিকে সময় বহুত হ'ল ভোকো বহুত লাগিছে মই বেটাক ক'লোঁ বলচোন কিবা এটা খাওঁ সিও নাখায় বেটাক ক'লোঁ কিবা খাওঁ বল কি হ'লে নাখায় মোৰ হ'লে ভোক লাগিছে কেনে একদম জল্দি ঘৰলৈ বুলি গৈ আছোঁ বহুত বজাৰ কৰিলোঁ বন্ধুসকল পূৰা এইখন আমাৰ সাপ্তাহিক বজাৰ দেই শুক্ৰবাৰে বহে এইখন বজাৰ বহুত পুৰণি একদম বহুত পুৰণি একেবাৰে আমাৰ আইতাহঁতেও আহিছিল তাৰমানে মাৰ মা আমাৰ আইতা জেঠাইহঁতেও এইখনলৈ বজাৰ কৰিব আহিছিল তেতিয়াৰ পৰাই এই বজাৰখন আছে কিন্তু সলনি হৈ আছে যে ঠাইবিলাক সাল সলনি হৈছে সময়ৰ লগত কিন্তু বজাৰখন একেই এইখন পাৰ্কখন দেখিছে এইখন ৰেলৰ পাৰ্ক হয় আমাৰ পাব্লিকো চাব পাৰে 20 rupees টিকেট হয় আৰু বহুত বজাৰ কৰিলোঁ মাছ মঙহ গোটেইখিনি বজাৰ কৰি আনিছোঁ বন্ধুসকল একেবাৰে গোটেই সপ্তাহটোৰ বজাৰ বুলি ক'লেও ভুল নহ'ব মই মঙহ মুৰ্গীৰ মাংস হাঁহৰ মাংস মাছ আৰু মাছৰ মাথা এইবিলাক বেলেগকৈ আনিছোঁ আৰু চব্জি বহুত আনিছোঁ গতিকে মই আহি ঘৰ পালোহি বন্ধুসকল এতিয়া মই বস্তুখিনি ঘৰত দেখাম দেই আহি পালোঁ হস্পিটেলৰ পৰা বজাৰৰ পৰা মই হস্পিটেলৰ পৰা বাহিৰে বজাৰলৈ গ'লোঁ আজি সাপ্তাহিক বজাৰ এখন হয় শুক্ৰবাৰে তো তাত গৈ বহু বজাৰ ফুৰাই আহিলোঁ মোৰ ভোকো লাগি গৈছিলে বন্ধুসকল আগতে আহি ভৰি হাত ধুই খাই ল'লোঁ খাই পানে এতিয়া অকণমান বোলো চুট কৰি থওঁ আৰু কি বজাৰ পৰা আনিছোঁ এইবিলাক আৰু দেখুওৱা নহ'ল কাৰণ বহুতেই বজাৰ কৰি আনিছোঁ এয়া চব্জি দেখিছে কিমান যে চব্জি আনিছোঁ বন্ধুসকলে এটা বস্তু মই চুট কৰি আনিছোঁ বাৰু এইটো হ'ল পুঁই শাকৰ গুটি ৰ'বক দেখাই আছোঁ এইটো হ'ল শিঙিমাৰিৰ বেঙেনা 60 টকা কৰি কিলো শিঙিমাৰি আপোনালোকে অসমৰ মানুহে জানেই চাগে শিঙিমাৰিৰ বেঙেনা কিমান টেষ্ট এয়া পিঁয়াজ 70 টকা কৰি আনিছোঁ পিঁয়াজ এই টমেটো আনিছোঁ 60 টকা কৰি কিলো 60 টমেটো 60 পিঁয়াজ হ'ল 70 পাৰ কিলো এইটো কি কয় এইটো 20 rupees আনিছোঁ 1 কেজি
নামটো পটলৰ নিচিনা দেখিবলৈ বহুত বোলে ভাল। এইকেইদিন মই শ্বৰ্ট ভিডিঅ' কিছুমান দেখি পাই আছোঁ যে এইটো বোলে ফেটি লিভাৰ, চুগাৰ, প্ৰেছাৰৰ কাৰণে খুব ভাল, সেইকাৰণে লৈ আনিছোঁ। আমি খুব কম খাওঁ, এইটো সিমানকৈ খোৱা নপৰে আৰু এতিয়া আনিছোঁ। আৰু মই বজাৰ কৰি পোৱাই নাই সেইবিধ বস্তু, যিটো নামটো কি বুলি কয় এতিয়া মনলৈ নাহিছে। পটলৰ নিচিনা দেখিব, এইমাত্ৰ যে দেখালোঁ সেইটো নামটো এই মুহূৰ্ততো মনত নাহিছে। আৰু এয়া চাওক, আজি মানে সাপ্তাহিক বজাৰ ন, গাঁৱৰ পৰা মানুহবিলাক বহুত ঘৰুৱা বস্তু লৈ আনে। এয়া পুঁই শাকৰ গুটি, এই গুটিপিতে বহুত এটা সোৱাদ নাই। মই আনিছিলোঁ নাই এদিনা আমাৰ মাহঁতৰ ঘৰৰ পৰা। এয়া পুঁই শাকৰ গুটি 20 টকা লৈছে 1 কেজি। কি নহওক, এয়া ফুলকবি আনিছোঁ। ফুলকবি কিমান কৰি আনে, 70 টকা কিনিছিলোঁ। এয়া ফুলকবি, সৰু সৰু ফুলকবি। এয়া ৰ'ব খুলি দেখাব লাগিব আপোনালোকক। ফুলকবি 70 টকা কেজি। মই মানে কিয় খুলি দেখালোঁ জানে, তাৰমানে এই প্লাষ্টিকত বন্ধা থাকিলে এইটো নষ্ট হৈ যাব ন, ঘামি গৈছে যে, সেইকাৰণে খুলি দিলোঁ। সেইকাৰণে একচুৱেলি খুলিছোঁ মই। এইবিলাক চব মেলি মেলি থ'ম, ফ্ৰিজত থ'ম যি বেছি হোৱাবিলাক। এয়া ৰচুন আনিছোঁ, এপোৱা 60 টকা দি ৰচুন আনিছোঁ। আদাও আনিছোঁ। ৰচুন মানে গাৰ্লিক 1 পোৱা লৈছে 60 ৰুপিজ। আৰু এইটো বস্তু দেখা ৰ'ব, মই ভিডিঅ' কৰি আনিছোঁ বাৰু আনোতে। এইটো বস্তু আজি প্ৰথম মই আনিলোঁ, খাম প্ৰথম। ৰাতিলৈকে ভাজিলে বা কালিলৈকে বনাব। আৰু এইটো বস্তু কি নাম ক'লে মই এতিয়া পাহৰিলোঁ, কিন্তু মই ভিডিঅ' শ্বুট কৰি আনিছোঁ, সেইটোতে গম পাব। কিন্তু মই আজি প্ৰথম দেখিছোঁ আমাৰ বজাৰত, আৰু প্লাছ মই প্ৰথম কিনি আনিছোঁ আৰু ফাৰ্ষ্ট টাইম খাম। কিন্তু মই অৰুণাচলৰ ব্লগ এটাত দেখিছিলোঁ এইটো বস্তু। তাই দেখাইছিলে, এইটো বোলে খুব টেষ্টি বুলি ক'লে। আমাৰ বিক্ৰীতা কৰা চেলাৰজনেও ক'লে যে খুব বোলে টেষ্ট, বাইদেউ খাই চাব তাৰপিছত ক'ব। এইটো কি নামটো কাৰ হাতানে মই বাৰু ভিডিঅ'টোত পোৱাইছোঁ, এতিয়া মোৰ মনত নাই পৰা বাৰু। আৰু ভেন্দি আনিছোঁ, আৰু ভেন্দিও আনিছোঁ অকণমান। এয়া ভেন্দি, লেডিজ ফিংগাৰ যে কয়, লেডিজ ফিংগাৰ ভেন্দি, ঢেঁড়ছ কি কয় এইটো। কি নহয় ইয়াতে থৈ যাওঁ, এতিয়া বেছি পিছত হেল্পাৰ হেণ্ডে আহি চব ধুনীয়াকৈ থ'বহি। মই খুলি থৈছোঁ, নহ'লে ঘামি যাবতো। আৰু এইটো শিঙিমাৰীৰ বেঙেনা, আমাৰ অসমৰে শিঙিমাৰী নামৰ জেগা এখন আছে কামৰূপ ডিষ্ট্ৰিক্টত। সকলোৱে জানে চাগে, চিনিও পায়। যিসকলে চিনি নাপায় এতিয়া মোৰ মুখেৰে গম পাব। এইটো শিঙিমাৰী বেঙেনা 60 টকা কৰি কেজি, বহুত টেষ্ট। আপোনাক কেতিয়াবা খাব শিঙিমাৰী বেঙেনা। আৰু এইটো কিনি আনিছোঁ ৰ'ব, দেখাই আছে। এই জলকীয়াটো বগা জলকীয়া 10 টকাৰ কিনি আনিছোঁ। কেনেকুৱা জাল হ'ব নাজানো, আৰু বগাৰ কাৰণে মৰমতে কিনি আনিছোঁ। এয়া কিনি আনিছোঁ জলপাই। আজি শুক্ৰবাৰে সাপ্তাহিক হাটৰ পৰা কিনি আনিছে। এইটো অলিভ যিলি কয়, অলিভ। এইটো জলপাই, এইটো আমি অসমীয়াত কওঁ আমৰা। দুটা বস্তু বেলেগ বেলেগ দেই, জলপাই আৰু আমৰা। এইটো ইয়ে এলেগ বন্ধুসকল। এইটো কৰ্দৈ টেঙা, কৰ্দৈ টেঙা। এইটো ষ্টাৰ ফ্ৰুটছ বুলি কয়, ষ্টাৰ ফ্ৰুটছ ইংলিছত, ষ্টাৰ ফ্ৰুটছ। এইটোতো জানাই, এইটো ঘামি গৈছে। খুলি থওঁ। এইটো পাপায়া, কাঁচা পাপায়া, অমিতা ঘামি গৈছে, দেখিছে বন্ধুসকল। ফালি থওঁ ৰ'ব, প্লাষ্টিকত থাকিলে ঘামিবই। কাঁচা পাপায়া, যি কি নহওক বহুত আনিছোঁ বজাৰ আজি। সাপ্তাহিক বজাৰ ন, গৈ ভাল লাগে। বহুত ঘৰুৱা বস্তু পায়, বহুতে ঘৰুৱা বস্তু পায় বন্ধুসকল। চাহ এইটো খুলি থৈছে, এইটো খাম। কিমান যে টেমা আনিছোঁ, থ'বই পৰা নাই। সুটকেছৰ বেঙেনা ভাজি মোৰ খোৱা হ'ল, ডাঙৰ বেটাৰ খোৱা হ'ল, সৰু বেটাৰ খোৱা হ'ল।
কিন্তু ধুনু খোৱা নাই, ধুনু বেটি খোৱা নাই, প্ৰিন্সেছে খোৱা নাই, প্ৰিন্সেছ। এয়া আনিছোঁ মাছৰুম, 80 rupees লৈছে এই পেকেটটোত, 80 মাছৰুম, ড্ৰাই মাছৰুম। আৰু ইয়াতে আছে পেটিছ, ইয়াত পেটিছ আনিছোঁ বন্ধুসকল। এতিয়া ক'ব নালাগে বাৰু, ভৰাই থওঁ। এতিয়াতো চবে ভাত পানী খাব, এতিয়া গধূলিকৈ টিফিন খাব পাৰিব। মাইক্ৰ'ৱেভত ভৰাই থ'লোঁ। ধুনু ধূপকাঠি দি আছে, পূজা দিলে তাই টিলিঙা বজাই শব্দ শুনা পাইছোঁ মই। যি কি নহওক, এতিয়া আচল ঠাইলৈ আহি আছোঁ আৰু দেখাই আছোঁ কি কি বজাৰ কৰিলোঁ আজি সাপ্তাহিক বজাৰটো। বাপৰে, সেয়া এইটো টোপোলাটো খোলাই নাই, মোৰ ভাগৰে লাগি গৈছে চব। খাই বৈ উঠিলে আৰু বৰ পেট ভাৰী হৈ যায় ন, ভাগৰ লাগে। এয়া ড্ৰাই ফিছ, এইবিলাক ঘৰুৱা চব ঘৰুৱা ফিছ হয়, ড্ৰাই ফিছ, কৰ্ণ হয় ড্ৰাই। পিছত দেখাম সেইটো হৈ যায়। এইবিলাক চব 20 টকাকৈ লৈছে পেকেট। এইটোতো মিঠা লাও, আৰু এয়া হ'ল এইটো চাল কোমোৰা বুলি যে কয়, সেইটো কোমোৰা হাঁহৰ লগত খাবলৈ আনিছোঁ। হাঁহ মাংস, হাঁহৰ মাংসৰ লগত খাবলৈ আনিছোঁ বন্ধুসকল। দেখাই আছোঁ ৰ'ব, কিমান আনিছোঁ দেখিছে। মাছ, এয়া মুৰ্গী, হাঁহৰ মাংস, মাছ আনিছোঁ। আৰু এক মাছ আছে, সেইটো ফ্ৰিজত, ওপৰত এটা ফ্ৰিজ আছে নহয়, সেইটোতো থৈছোঁ। বহুত বস্তু, দামবিলাক বাৰু আৰু কি ক'ম, চবতে বেলেগ বেলেগ দাম চাগে। আমাৰ ইয়াত কেজি হাঁহৰ মাংস 700 টকা। আৰু মুৰ্গী মাংস আনিছোঁ, পুৰি জুইত পোৰাটো আনিছোঁ 250 টকা কৰি কেজি, 2 কেজি আনিছোঁ। 250 কৰি লৈছে পাৰ কেজি, পোৰাৰ মানে ফায়াৰ কৰা, যিটো ফায়াৰ বাৰ্ণ বুলি যে কি মুৰ্গীটো কয়, বহুত টেষ্ট, মই বহুত ভাল পাওঁ, সেইকাৰণে পাই আনিছোঁ। আজি সাপ্তাহিক বজাৰত পোৱাই যায়, সিহঁতে মেচিনেৰে পোৰে, তো সেইটো আনিছোঁ। সেইটো 2 কেজি আনিছোঁ মুৰ্গীটো, 250 টকা 250 কৰি, 500 টকা লাগিছে, 500 লৈছে। আৰু লৈছে হাঁহ আনিছোঁ 700 কৰি পাৰ কেজি। আৰু মাছ আনিছোঁ কচ মাছ 200 কৰি 1 কেজি। আৰু এইবিলাক যে মাথা, মূৰ চুৰ মাছৰ মাথা দেখিলে তো কিমান কৰি ল'লোঁ পাহৰিলোঁ। আৰু যি নহওক এইখিনি বজাৰ কৰি আনিলোঁ। আৰু মই ভাত পানী খাই থৈলোঁ, বহুত পেটটো এতিয়া মানে আৰু এলাহ আহি গৈছে আৰু গাত। এই টষ্টাৰটো ল'লোঁ মিছ'ৰ পৰা, 120 টকা লৈছে বন্ধুসকল। যোৱাকালি আহিছিলে অনলাইন, দেখাওঁ ৰ'বক, ইমান ভাল পালোঁ বস্তুটো। চাৰ্জিং দেই, চাৰ্জিং কৰিব লাগে। এয়া বিভিন্ন ধৰণৰ দেখিছে, এয়া এইটো লাইট, কিনাৰৰ লাইটটোও জ্বলে, এইটো এনেকুৱা হয়, এইটোও জ্বলে এনেকৈ। আৰু চাৰ্জিং কৰা। মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। আপোনালোকৰ যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব, যে কি কৰিব লাগে মোক শুধৰাবলৈ চেষ্টা কৰিম তেতিয়া। এয়া এটা মোৰ পুৰণি ভিডিঅ' দি দিলোঁ। লগতে আমি 12লৈ গৈছিলোঁ গোটেই ফেমিলিৰ লগত, গতিকে আমি বহুত এনজয় কৰিছোঁ।